নমস্কাৰ, বিডি সাপোৰ্ট আসাম চেনেলৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম আঁচনিখনত প্ৰায় 1,04,000 লোকে ইয়াত এপ্লাই কৰিছে আৰু কিছুমান জিলাত অলৰেডি ইণ্টাৰভিউ হৈ গৈছে আৰু কিছুমান জিলাত এতিয়ালৈকে ইণ্টাৰভিউ হোৱা নাই। আৰু যিসকল জিলাত ইণ্টাৰভিউ এতিয়ালৈকে হোৱা নাই তেখেতলোকৰ মোবাইলত এটা মেছেজ আহিব, যোনখন ইয়াৰ ইণ্টাৰভিউ লেটাৰ হয়। ইণ্টাৰভিউ লেটাৰৰ এটা লিংক পঠিয়াব, আপোনালোকক মেছেজ আহিব। সেই মেছেজটোত আপোনালোকে সেই লিংকটোত ক্লিক কৰি আপোনালোকৰ যোনখন ইণ্টাৰভিউ লেটাৰ হয় সেই লেটাৰখন ডাউনলোড কৰিব লাগিব। আৰু সেই লেটাৰখনতে গোটেইখিনি ডিটেইলছ লিখা থাকিব। আপোনালোকে কেতিয়া ইণ্টাৰভিউ দিবৰ কাৰণে যাব লাগিব, কেইটা বজাত ইণ্টাৰভিউ দিব যাব লাগিব, আপোনালোকে ক'ত ইণ্টাৰভিউ দিব যাব লাগিব, গোটেইখিনি আপোনালোকৰ সেই লেটাৰখনতে লিখা থাকিব। যদি আপোনালোকৰ কেনেবাকৈ মেছেজটো অহা নাই তো আপোনালোকৰ সেই লিংকটো আপোনালোকৰ আহিছে নেকি, তো কেনেকৈ চেক কৰিব? তো সেইটো চেক কৰিবলৈ হ'লে আপোনালোকে আত্মনিৰ্ভৰ অসম অভিযান যোনটো ইয়াৰ ৱেবছাইটৰ লিংক হয়, আপোনালোকে তাত গৈ লগ ইন হ'ব লাগিব। তো কেনেকৈ আপোনালোকে চেক কৰিব মই সেইটো আপোনালোকক দেখুৱাই দিছোঁ। আপোনালোকৰ মোবাইলত কি কৰিব, ব্ৰাউজাৰত গৈ আপোনালোকে cmaa.assam.gov.in লিখি চাৰ্চ কৰি দিব। চাৰ্চ কৰি দিয়াৰ পিছত আপোনালোকে প্ৰথম লিংকটোৱে পাব। এই লিংকটোত আপোনালোকে দেখিছে চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰ আসাম অভিযান, আপোনালোকে ইয়াত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ এই পেজটো আহি যাব এনেকুৱা ধৰণৰ। তাৰপিছত আপোনালোকে ইয়াত লগ ইন অপশ্যনটো দেখিছে, এই লগ ইন অপশ্যনটোত ক্লিক কৰি দিব। লগ ইন অপশ্যনটোত ক্লিক কৰাৰ পিছত ইয়াত আপোনালোকে লগ ইন কৰিব লাগিব। আপোনালোকে যেতিয়া ৰেজিষ্টাৰ কৰিছিলে সেই ৰেজিষ্টাৰ কৰোঁতে যোনটো মোবাইল নম্বৰ দিছিলে সেই মোবাইল নম্বৰটো ইয়াত বহাব। মোবাইল নম্বৰটো বহাই লোৱাৰ পিছত আপোনালোকে লগ ইন উইথ পাছপৰ্ট আৰু লগ ইন উইথ OTP, আপোনালোকৰ দুটা অপশ্যন আছে দেখিছে। যদি পাছপৰ্টটো মনত আছে তেনেহ'লে লগ ইন উইথ পাছপৰ্ট কৰিব। যদি আপোনালোকৰ পাছপৰ্টটো মনত নাই তেনেহ'লে লগ ইন উইথ OTP অপশ্যনটোত ক্লিক কৰিব। লগ ইন উইথ OTP অপশ্যনটোত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ এই সংখ্যাকেইটা দেখিছে, এই সংখ্যাকেইটা আপোনালোকে এই ঘৰটোত বহাই দিব। তাৰপিছত চেইন OTP ক্লিক কৰি দিব। চেইন OTP ক্লিক কৰাৰ পিছত আপোনাৰ মোবাইলত এটা OTP আহিব। আপোনালোকে সেই OTPটো বহাই লৈ ছাবমিট অপশ্যনত ক্লিক কৰি দিলে আপোনালোকৰ ইয়াত লগ ইন হৈ যাব। লগ ইন অপশ্যনটো ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ এনেকুৱা ধৰণৰ পেজটো আহি যাব। চাওক, ইয়াত আপোনাৰ নামটো আহি যাব, ইয়াত আপোনালোকৰ নামটো আহি যাব। ইয়াত দুটা আপোনালোকে ইয়াত ৰেজিষ্ট্ৰেশ্যন নম্বৰটো আহিব আৰু আপোনালোকৰ এপ্লিকেশ্যন ৰেফাৰেঞ্চ নম্বৰটো আহিব। যদি ইয়াৰ আপোনালোকে একনলেজমেণ্টখন ডাউনলোড কৰা নাই এতিয়ালৈকে তেনেহ'লে আপোনালোকে যোনখন একনলেজমেণ্ট ৰিচিপ্ট হয় আপোনালোকে সেই একনলেজমেণ্ট ৰিচিপ্টখন আপোনালোকে এই কাৰ চিনটোত আপোনালোকে ইয়াত দেখিছে, ইয়াত ক্লিক কৰি আপোনালোকৰ একনলেজমেণ্টখন ডাউনলোড কৰিব পাৰিব। আৰু ইয়াৰ মেইন কথাটো হ'ল ইয়াৰ যোনটো এডমিট কাৰ্ডৰ লিংক হয়, যোনটো ইণ্টাৰভিউ লেটাৰৰ এটা লিংক আহিব, সেই লিংকটো আপোনালোকে তললৈ স্ক্ৰল কৰিব। তললৈ স্ক্ৰল কৰাৰ পিছত যদি আপোনালোকৰ সেই লিংকটো আহে আপোনালোকৰ এই তলত আপোনালোকে ইয়াত সেই লিংকটো আপোনালোকৰ ইয়াত শ্ব' হ'ব। আৰু সেই লিংকটোত ক্লিক কৰি আপোনালোকে ইয়াৰ যোনখন ইণ্টাৰভিউ লেটাৰ হয় আপোনালোকে সেই লেটাৰখন ডাউনলোড কৰিব পাৰিব। তো মোৰ ইয়াত এতিয়ালৈকে অহা নাই, যদি আহে আপোনালোকে তলত এনেকৈ শ্ব' হ'ব। তো মোৰ এতিয়ালৈকে ইয়াত অহা নাই। আপোনালোকে কি কৰিব, ইয়াত আপোনালোকে ডেইলি আপোনালোকে ইয়াত লগ ইন কৰি চেক কৰি থাকিব। যদি আপোনালোকৰ লেটাৰখন আহে তেনেহ'লে ইয়াত আপোনালোকৰ শ্ব' হ'ব। তো আপোনালোকে কি কৰিব, দিনটোত এবাৰ আপোনালোকে এইটো লগ ইন কৰিব, লগ ইন কৰি চেক কৰি থাকিব। তো এনেকৈ আপোনালোকৰ লেটাৰ এডমিট কাৰ্ডৰ যোনটো লেটাৰৰ লিংক হয় সেই লিংকটো আপোনালোকে আহিছে নাই চেক কৰিবলৈ আপোনালোকে এনেকৈ লগ ইন কৰি সদায় চেক কৰিব। তেতিয়া যদি আপোনালোকৰ লিংকটো আহে তেনেহ'লে আপোনালোকে সেই লিংকটোত ক্লিক কৰি আপোনালোকৰ এডমিট কাৰ্ডখন ডাউনলোড কৰিবলৈ পাৰিব। তো ভিডিঅ'টো ইমানেই আছিলে। তো ভিডিঅ'টো ভাল পালে ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু আমাৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।